পায়স বা ক্ষীৰ বনালে বহুতৰে মানে পাৰফেক্ট নহয়, ভাতৰ নিচিনা হৈ থাকে। আজি মই গণেশ চতুৰ্থী বুলি ঘৰতে পায়স বনাইছিলোঁ। গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কি কি বস্তু প্ৰয়োজন? এইয়া জহা চাউল লৈছোঁ মই এইখিনি, ইয়াৰ পৰা মই দুমুঠিহে ব্যৱহাৰ কৰিম। আৰু গাখীৰ লৈছোঁ 1.5 লিটাৰ, চেনি লৈছোঁ আপোনালোকে যিমান মিঠা খায় সেই পৰিমাণে, আৰু ড্ৰাই ফ্ৰুটছ আপোনালোকে যি খায় সেই অনুপাতে ব্যৱহাৰ কৰিব পাৰিব। 1.5 লিটাৰ গাখীৰত মই দুমুঠি জহা চাউল ব্যৱহাৰ কৰিম। বহুতে চাউলৰ পৰিমাণটো বহুত বেছি দি দিয়ে, সেইকাৰণে পায়স বা ক্ষীৰ বুলি কয় বহুতে, যি বুলি কয় সেইটো আপোনালোকৰ পাৰফেক্ট নহয়, ঠিক নহয়। গতিকে আপোনালোকে চাউলৰ পৰিমাণটো কমকৈ ল'ব গাখীৰৰ তুলনাত, তেতিয়াহে পায়সটো ভাল হ'ব। দেখিছেনে? 1.5 লিটাৰ গাখীৰত মই তেজপাত দি দিছোঁ, গোন্ধটো খুব ভাল আহে, সেইবাবে পায়সত তেজপাত দিলে ভাল লাগে। আৰু পায়স পাত এটাও পায়, কিন্তু আমাৰ ইয়াতে নাই। সেইটো দিলেও বহুত বেছি ভাল লাগে। এনেকৈ গাখীৰখিনি আমি অকণমান উতলালৈকে মানে ৰখিম আৰু তাৰপিছতে চাউল দিম। গাখীৰখিনিত মই তেজপাত কেইটা দি দিছোঁ, দুখিলা। তাৰপিছত উতলালৈ আমি অপেক্ষা কৰিম অকণমান সময়। তাৰপিছত আমি চাউলখিনি ইয়াতে দি দিম। প্ৰথমতে গাখীৰটো গৰম নহওঁতে চাউলটো দি নিদিব। মই পায়স বনালে ভালে হয়, মানে খোৱাখিনিয়ে কয়। সেইবাবে আজি সাধাৰণভাৱে বনাইছোঁ। ইয়াতে মিল্ক মেইডো দিব পাৰে আপোনালোকে, তেতিয়াও ভাল লাগে। এয়া চেনিটো মই দি দিছোঁ এতিয়া। চাউল দুমুঠি দিছোঁ, তাৰপিছত চেনিখিনি দি দিছোঁ অকণমান পিছত, একেলগতে কিন্তু দি দিয়া নাই, লক্ষ্য কৰিছেনে? আৰু লং ইলাচিও মই অকণমান ইয়াতে ব্যৱহাৰ কৰিম, ভাল সুগন্ধিৰ বাবে। লং ইলাচিটো দিলেও খুব ভাল লাগে খাবলৈ। আপোনালোকে পচন্দ অনুসৰি দিব পাৰে। কৰ্পূৰ অকণমানো ব্যৱহাৰ কৰিব পাৰে, যিটো খোৱা কৰ্পূৰ আমাৰ পূজাৰ ভোগত যে ব্যৱহাৰ কৰোঁ সেইটো। এয়া লং ইলাচি গুড়িখিনি মই দি দিছোঁ, গুড়ি কৰি থোৱা আছিলে। এতিয়া আমি লৰাই থাকিম, মানে চাউলখিনি সিজালৈকে। নিজে নিজে খুব সুন্দৰ হৈ যাব, তাতে আৰু ফেটি দিয়াৰ কোনো প্ৰয়োজন নাই। চাউলখিনি বহুত ধুনীয়া হয়। এনেদৰে বনাবচোন, যিসকলৰ পায়স বা ক্ষীৰ বনালে পাৰফেক্ট নহয়, বহুত ভাল হ'ব। চাউলৰ পৰিমাণটো আপোনালোকে বেছিকৈ দি দিয়ে কাৰণে ঠিক নহয়। আৰু মই ইয়াতে খিচমিচখিনি দি দিছোঁ, সেইখিনি মানে অকণমান সিজিলে ভাল লাগে যে, হোৱাৰ টাইমত নিদিওঁ। কাজুখিনিহে মই হোৱাৰ টাইমত দিম। এইখিনি এতিয়া আমি উতলালৈকে ৰম, মানে যেতিয়ালৈ আমাৰ সিজে তেতিয়ালৈকে এনেকৈ মাজে মাজে লৰাই থাকিব। ভাল লাগে। আপোনালোকে আজি গণেশ চতুৰ্থী কেনেকুৱা গ'ল জনাবচোন। এইকেইদিন বহুত ব্যস্ত, কাপোৰ চিলাই আছোঁ যে, এতিয়াহে অকণমান আজৰি হ'ব পাৰিম। কালি সৰস্বতী পূজা যিহেতুকে, সেইবাবে ভিডিঅ'টো মই দিয়ে থলোঁ। যিসকলে চাব বিচাৰে চাব পাৰিব। এনেকৈ আমি উতলিছে আৰু লাহে লাহে, আৰু বেছি সময় নাই হোৱালৈ। অকণমান স্কিপ কৰি দিছোঁ, নহ'লে ভিডিঅ'টো দীঘলীয়া হয় যে। ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন। ভাল লাগে আপোনালোকৰ মতামতসমূহ পালে, ইমান সুন্দৰকৈ আপোনালোকে মতামত এটা দিয়ে, বহুত ভাল লাগে। এইয়া এনেদৰে অকণমান আমি লৰাম। লাহে লাহে হ'বই আৰু, হৈ আহিছে। ৰেচিপি ভিডিঅ' আনিম আপোনালোকৰ মাজত এতিয়া। আৰু এইয়া এতিয়া মই কাজুখিনি দি দিম হোৱাৰ সময়ত। দিলোৱেই ইতিমধ্যে, ক্লিপটো ৰৈ গৈছিল, শেষৰখিনিহে বোলো দেখুৱাই দিওঁ, যিহেতুকে ভিডিঅ'টো বনাইছোঁ। তলত লৈ পেলাই মই বনাওঁ জানেনে, কাৰণ গেছটোৰ ওপৰত ৰাখি পেলাই প্ৰথম যেতিয়া মই ৰেচিপি ভিডিঅ' দিছিলোঁ, তেতিয়া মোবাইলটোৱে মানে চিটিকি পৰিব ওলাইছিল। সেইকাৰণে মই গেছটো নমাই লৈ পেলাই, যাতে সুবিধা হয় সেইবাবে মই এনেকৈ ভিডিঅ'খিনি বনাওঁ। ৰেচিপি ভিডিঅ' বনালে ওপৰৰ পৰা নমাই লওঁ তলত। এইয়া ৰেডি হৈ গ'ল পায়স। এতিয়া মই এইখিনি নমাই দিম আৰু আপোনালোকক দেখুৱাই আছোঁ, চাব। নমাম আৰু, হৈছে যিহেতুকে। আৰু বহুত বেছি ডাঠ হ'বলৈ আপোনালোকে ৰাখি নিদিব, তেতিয়াও মানে ভাতৰ দৰে হৈ যায়। কাৰণ আমাৰ চেনি থাকে যিহেতুকে, অকণমান টান হ'বই। সেইবাবে এয়া আৰু অকণমান লৰালে হ'ব। দেখিছেনে কোনটো পৰ্যায়ত মই ৰাখিছোঁ, কিমান ধুনীয়াকৈ সিজি গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। চাব ফাইনেল ৰিজাল্ট, এইয়া কিমান ধুনীয়া হৈছে, দেখিলে আপোনালোকে গম পাব নহয়নে? এনেদৰে বনাব, যিসকলৰ পাৰফেক্ট নহয় পায়স বা ক্ষীৰ, আৰু মোক খাবলৈ মাতিব বনাই পেলাই। এৰিছোঁ, আপোনালোকো আহিব সাজু আহিলে। এইয়া সকলো ভালে থাকক, সুস্থ থাকক,
হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম আৰু এনেকৈয়ে আপোনালোকে পায়স বা ক্ষীৰৰ জুতি ল'ব। বহুত বেছি ধুনীয়া হ'ব। যদি পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে। কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত সুধিব, পেজৰ নামেৰে আছোঁ।